এই ভিডিঅ'টোত মই যিকেইটা কথা ক'ম তাৰ বাবে মই জেল যাবলগীয়াও হ'ব পাৰে। গতিকে এটা ভিডিঅ' ক্লিপ মই আপোনালোকক স্ক্ৰীনত লগাই দিছোঁ। আপোনালোকে ভিডিঅ' ক্লিপটো মানুহজনীৰ ভাগৰ ভালদৰে চাই ল'ব। ভিডিঅ'টো শেষ নোহোৱাৰ আগত আপুনি আঁতৰি নাযাব। কামাখ্যাত হিন্দুৰ মুছলিমে বেচাৰ হৈ এই বাইদেউ দুজনী যে হাহাকাৰ কৰিছিল মিডিয়াৰ আগত, মুছলিম হৈ হিন্দুৰ বেচবা আহিছা, ৰুদ্ৰকৰ মালা পিন্ধবা আহিছা। বাইদেউ, কালি যদি যাই থাকোঁতে আপোনাৰ এক্সিডেণ্ট হয়, মুছলিমৰ কান্ধত যাব লগা হ'ব পাৰে। সেইকাৰণে জাতিৰ ঘিণ নকৰিব। বাইদেউজনীয়ে যিকেইটা কথা ক'লে অতিকৈ গুৰুত্বপূৰ্ণ কথা হয়। বাইদেউজনীয়ে অলপ দীঘলীয়াকৈ কৈছিল, চমুকৈ ক'ব গ'লে এইটোৱে ক'ব লাগিব, আপোনাৰো হাত দুখন আছে, মোৰো হাত দুখন আছে, আপোনাৰো ভৰি দুখন আছে আৰু মোৰো ভৰি দুখন আছে। গতিকে আপোনাক যদি হাতত কোনোবাই কাটে তেতিয়া কি ওলাব? তেজ ওলাব। মোকো যদি কোনোবাই হাতত কাটে তেতিয়া তেজেই ওলাব। কথাবিলাক মানে বুজি পাইছে আপোনালোকে কি কথা ক'বলৈ গৈছোঁ মই। গতিকে এইবিলাক কৰিবলৈ এৰক। এটা ব্যৱসায় কৰিছে, কোনো ভুল ডাঙৰ কাম কৰা নাই। আপোনালোকে সেইটোত ভালকৈ পাব লাগে। সেইটোক লৈ ইটিকিং কৰিছে বুলি নক'ব, ইটিকিং কৰা নাই। ব্যৱসায়ৰ কাৰণে সেইটো বস্তু দি তাত যেতিয়া বস্তুটো বৃদ্ধি হয় তেতিয়া জনপ্ৰিয়তা বাঢ়ে। গতিকে তাত দি মেলি সেই ল'ৰাটোৱে ব্যৱসায় কৰি বহুত ভাল কৰিছে। কিন্তু আপোনালোক দুজনীয়ে, মানে যি দুজনী মানুহে তাত হুলস্থুল লগাইছিল, সেই মানুহ দুজনীক কওঁ, আপোনালোকৰ দৰে মানুহ থাকিলে অসমখনত কেইটা ভাগত ধৰ্মৰ নামত ভাগ হ'ব নহয় ঠিক নাই। গতিকে মনবিলাক অলপ চাফা কৰক বাইদেউ।